वेलकम बैक टू माई चैनल गाइज LP जी 5550टा पोस्ट आছিলে সেই 5550টা পোষ্টৰ এগেইনষ্টত এপ্লাই কৰা হৈছিলে প্ৰায় 8 মাহ বা 9 মাহ মান আগতে আৰু সেই ভেৰিফিকেশ্যন লিষ্টখন আজি প্ৰকাশ পাইছে। আনহাতে ভেৰিফিকেশ্যন লিষ্টখন চাইহে মনত কেনেকুৱাটা বা লাগিছে সো আপোনালোকে নিশ্চয়কৈ জানে যে ইয়াতে NCC স্পৰ্ট কালচাৰ সাৰ্টিফিকেট ইমানখিনি ক'ত আছিলে ইমান দিন বা প্ৰিভিয়াস যে মেৰিট লিষ্ট আছিলে সেইখিনি যদি আমি নোটিস কৰোঁ তেনেহলে কিন্তু বহুখিনি ডিফাৰেন্স দেখিবলৈ পোৱা যায়। সো সেই সম্পৰ্কে বা সেই সাপেক্ষে মই কিন্তু ক'ব পাৰোঁ বা আমি ক'ব পাৰোঁ যে এইটো কিন্তু এটা বেয়া খবৰ হ'বলৈ গৈ আছে। আনহাতে যদিহে ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন নহয় তেনেহলে কিন্তু কাট অফ যথেষ্ট হাই যাব, কিয়নো আপোনালোকে নিশ্চয়কৈ জানে যিহেতু NCC স্পৰ্ট কালচাৰ প্ৰায় 2000 মান পঢ়িছে। আনহাতে সঁচাকৈয়ে বা প্ৰকৃততে কিমানজনৰ এই চাৰ্টিফিকেটখন আছে এয়া হ'ব আচল কথা। তো যিকোনো ফ্ৰেণ্ডসকল মই ভিডিঅ'টোৰ যোগেদি কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম, সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হয় ফ্ৰেণ্ডসকল, আমি এইটো এটা বেয়া খবৰ বুলি এইকাৰণে কৈছোঁ, আমি যদিহে প্ৰিভিয়াছ মেৰিট লিষ্টখন চাওঁ তেনেহলে কিন্তু আমি চাব পাৰোঁ যে গোটেই অসম মিলাই আমি কিন্তু প্ৰিভিয়াছ লিষ্টত পাইছিলোঁ কিমানখিনি আপোনালোকে নিশ্চয়কৈ জানে বা জনে জনে দেখা নাই বা চাব পাৰে এতিয়াও আছে যিহেতু মেৰিট লিষ্টবোৰ। সো তাত কিন্তু 50, 60 এপ্ৰক্সিমেট 100 এনেকুৱা থাকে বা যোৱাবাৰ যেটো আছিলে তাত কিন্তু একদম ফিউ বুলি ক'ব পাৰোঁ আমি। তো এইবাৰ যিখিনি আমি দেখিবলৈ পাইছোঁ সো ভবাতকৈ মানে কি ক'ম আৰু একচুৱেলি কোৱাৰ কোনো মানে ৱাৰ্ড নাই। সো যি কি নহওক আমি এইখিনিয়ে ক'ম যে এপ্লাই কৰিছে ভাল কথা, এইখিনি যদিহে প্ৰকৃত বা ৰিয়েল তেনেহলে ভাল কথা, কিন্তু যদিহে বেয়া পথেৰে বা বেকা পথেৰে লৈছে তেনেহলে ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন হ'ব লাগে। আমি এইখিনি নিবিচাৰোঁ যে মেৰিট লিষ্টত কোনো বেকা পথেৰে কোনোবাই যদি চাৰ্টিফিকেট লাভ কৰিছে সেইখিনিৰ নাম অন্তৰ্ভুক্ত হওক। এইখিনি আমি ডেফিনেটলি সহযোগ কৰিব লাগিব যাতে বেকা পথেৰে চাৰ্টিফিকেট লাভ কৰাবোৰে হয়তো চাকৰি এটা লাভ কৰিব নোৱাৰে, কিয়নো তাৰ বাবে হয়তো যিবিলাক ৰিয়েল প্ৰকৃত সেইবিলাক কিন্তু বঞ্চিত হ'ব। আনহাতে আমাৰ EM ছাৰে কিছুদিন আগতে অলৰেডি জনাই দিছে যে বহুতেই বাহিৰা চাৰ্টিফিকেটেৰে তেনেকুৱা এপ্লাই কৰিছে বা দেখিবলৈ পাইছে আৰু তাৰ বাবে নতুন শ্বপ এটা গঠন কৰিছে আৰু সেই নতুন শ্বপেৰে ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন কৰা হ'ব বুলি ইতিমধ্যে জনাই দিছে। ছ'চিয়েল মিডিয়া যোগে আমি নিশ্চয়কৈ দেখিছিলোঁ বা চাইছিলোঁ, আৰু আপোনালোকে যদিহে চোৱা নাই তেনেহ'লে নিশ্চয়কৈ ছ'চিয়েল মিডিয়াত চাই ল'ব। NCC স্পৰ্ট কালচাৰ আমি এইবাৰ দেখিবলৈ পাইছোঁ প্ৰায় 2000 মান 1920টা NCC স্পৰ্ট আৰু কালচাৰ মিলাই এপ্লাই কৰিছে বা এপ্লিকেশ্যন আছে। ইয়াৰ ভিতৰত কিন্তু আমি দেখা পাইছোঁ কিছুমানে 5 বাৰো এপ্লাই কৰিছে, কিছুমানৰ নাম ডাবল আহিছে বা 3 বাৰ 4 বাৰ এনেকুৱা দেখা পৰিলক্ষিত হৈছে। তো যিকি নহওক এটা কথাই আমি ক'ম যে এইখিনি যদিহে ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন নহয় তেনেহলে কিন্তু কাট অফ যথেষ্ট হাই হ'ব। আৰু যিসকল কেণ্ডিডেটছে হয়তো ভাবিছিলে যে মই চাকৰি পাম, সো এইখিনি কেটাগৰিজ ৱাইজ হয়তো ইউআৰ ক্ষেত্ৰত যদিহে কোনোবাই ভাবিছে যে 60 বা 61, 62 আমি চাকৰি পামেই এনেকুৱা যদিহে ভাবিছে তেনেহলে কিন্তু ভুল হ'ব যদিহে এইখিনি ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন নহয়। আনহাতে OBCৰ ক্ষেত্ৰত তেনেকুৱা যদিহে কোনোবাই ভাবিছে যে মই 58, 59 কিন্তু সেইবিলাকে কিন্তু চাকৰি পোৱাত বহুত টান হৈ পৰিব যদিহে ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন নহয়। আনহাতে SC তেনেকুৱা 56, 57 যদিহে ভাবিছে তেনেহলে কিন্তু ভুল হৈ যাব, কিয়নো ইয়াতে যিখিনি এপ্লাই কৰিছে কালচাৰ স্পৰ্ট আৰু NCCৰে ইয়াত কিন্তু বহুখিনি মোৰ মতে বেআইনীভাৱে চাৰ্টিফিকেট লোৱা হৈছে মোৰ মতে, কিয়নো প্ৰিভিয়াছ টাইমত আমি যদিহে লক্ষ্য কৰোঁ ন'টিছ কৰোঁ তেনেহলে কিন্তু বহুখিনি ডিফাৰেণ্ট দেখিবলৈ পোৱা যায়। প্ৰিভিয়াছ টাইমত আপোনালোকে নিশ্চয়কৈ চাব। সো যোৱাবাৰ আমি চাইছিলোঁ তাত প্ৰায় কিমান আছিলে 50 বিলো আছিলে। সো তাৰ আগত তেনেকুৱা কিমান আছিলে ধৰি লওক 100 বা
150 এনেকুৱা ধৰি লওক এপ্ৰক্সিমেট, কিন্তু এইবেলি কিমান হৈছে প্ৰায় 2000। চ' উই কাণ্ট ইভাৰ ইমাজিন ডেট ওৱান। চ' মই কেতিয়াও মানে ভাবিব পৰা নাই বা আমি কেতিয়াও এইটো কল্পনা কৰিব পৰা নাই যে ইমান কালচাৰেল স্পৰ্ট চাৰ্টিফিকেট অসমত আছে। তো যিকিয়ে নহওক, যদি আছে ভাল কথা, যদিহে বেকা পথেৰে লৈছে তেনেহ'লে আমি সকলোৱে ষ্ট্ৰিক হ'ব লাগিব, এলাৰ্ট হ'ব লাগিব। আৰু কেৱল NCC স্পৰ্ট বা কালচাৰেল চাৰ্টিফিকেটে নহয়, আপোনালোকে যিকোনো ধৰণৰ ডকুমেণ্টছ যদি তেনেকুৱা দেখা পাইছে যে কোনোবাই বেকা পথেৰে কালেক্ট কৰিছে, চ' আপোনালোকে পাৰিলে হেল্পলাইন বা দি জনাই দিব, আৰু এইটো কিন্তু আপোনালোকৰ বাবে ভাল হ'ব। EM ছাৰে জনাইছে যে আমাৰ বাহিৰা চাৰ্টিফিকেট বহুখিনিৰে এপ্লাই কৰিছে আৰু সেইবিলাক আমি মেৰিট লিষ্টত অন্তৰ্ভুক্ত হ'ব নিদিওঁ আৰু ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন হ'ব। আৰু যদিহে তেনেকুৱা বেকা পথেৰে লোৱা চাৰ্টিফিকেট তাত তেনেকুৱা দেখা পৰিলক্ষিত হয়, তেনেহ'লে তেতিয়া সেই কেণ্ডিডেটছৰ লগে লগ কেঞ্চেল হ'ব, আৰু তেতিয়া কিন্তু তেওঁৰ ওপৰত এটা তেনেকুৱা একশ্যন ল'ব। আৰু ভৱিষ্যত কি হ'ব সেইখিনি নাজানো, কি হ'ব বা আগলৈ কি হ'ব, এইটো হয়তো বহুতে মোৰ ভিডিঅ'টো চাই বেয়া পাব, কিন্তু আমি কেতিয়াও নিবিচাৰোঁ যে আমি বেকা পথেৰে চাৰ্টিফিকেট লৈছোঁ আৰু এজন ৰিয়েল কেণ্ডিডেটছে মোতকৈ মাৰ্ক বেছি থকা সত্ত্বেও তেখেতে পিছ পৰিবলগীয়া হ'ল বেকা পথেৰে চাৰ্টিফিকেট লোৱাৰ বাবে। গতিকে আমি সকলোৱে এলাৰ্ট থাকিব লাগিব। জনে হয়তো মোৰ ভিডিঅ'টোত বেয়া পাব, তেনেহ'লে মোৰ কৰিবলগীয়া একোৱেই নাই, কিয়নো আমি ভালৰ ফালে মাতিবই লাগিব। চ' যিকিয়ে নহওক, এইখিনি আছিলে আজিৰ বিশেষ ভিডিঅ'টো। যদিহে ভাল পাইছে লাইক কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।